প্ৰথমতে আপোনালোক সকলোকে স্বাধীনতা দিৱসৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ। স্বাধীনতাৰ কিছু প্ৰশ্ন লৈ আহিছোঁ আপোনালোকৰ মাজলৈ। আজিৰ দিনটো কেৱল আনন্দ কৰাৰ দিন নহয়, আজিৰ দিনটো আত্মবিশ্লেষণ কৰাৰ দিনো। 1947 চনৰ 15 আগষ্টত আমি ব্ৰিটিছ শাসনৰ পৰা স্বাধীনতা লাভ কৰিছিলোঁ। অসংখ্য বীৰ বীৰাংগনাই নিজৰ জীৱন ত্যাগ কৰিছিল যাতে আমি স্বাধীন দেশত মুকলিকৈ কথা ক'ব পাৰোঁ, নিজৰ অধিকাৰৰ কথা ক'ব পাৰোঁ আৰু অন্যায়ৰ বিৰুদ্ধে প্ৰশ্ন তুলিব পাৰোঁ। সেইবাবে আজি মই দেশক প্ৰশ্ন কৰা নাই, মই প্ৰশ্ন কৰিছোঁ আমাৰ চৰকাৰক। যদি স্বাধীনতাৰ অৰ্থ হৈছে প্ৰতিগৰাকী নাগৰিকৰ অধিকাৰ, তেন্তে সাধাৰণ মানুহে নিজৰ অধিকাৰ পাবলৈ কিয় এতিয়াও কাৰ্যালয়ৰ দুৱাৰে দুৱাৰে ঘূৰিব লাগে? যদি উন্নয়ন হৈছে তেন্তে আমাৰ গাঁও চহৰৰ বহু অঞ্চলত শিক্ষা, স্বাস্থ্য, ৰাস্তা, পানী আৰু কৰ্মসংস্থাপনৰ সমস্যা এতিয়াও কিয় আছে? আমাৰ যুৱক যুৱতীসকল শিক্ষিত হৈছে, তেওঁলোকে চাকৰি বিচাৰিছে, নিজৰ ভৱিষ্যত গঢ়িব বিচাৰিছে। চৰকাৰৰ ওচৰত আমাৰ প্ৰশ্ন, তেওঁলোকৰ বাবে পৰ্যাপ্ত কৰ্মসংস্থাপনৰ সুযোগ কিমান সৃষ্টি হৈছে? কৃষক আমাৰ দেশৰ মেৰুদণ্ড, কিন্তু কৃষকৰ পৰিশ্ৰমৰ উচিত মূল্য নিশ্চিত কৰাটো চৰকাৰৰ দায়িত্ব নহয়নে? আৰু এটা গুৰুত্বপূৰ্ণ প্ৰশ্ন চৰকাৰলৈ। চৰকাৰী আঁচনিৰ নামত কোটি কোটি টকা ঘোষণা হয়, কিন্তু সেই আঁচনিৰ সুবিধা প্ৰকৃত হিতাধিকাৰীৰ ওচৰলৈ সম্পূৰ্ণৰূপে গৈছেনে? যদি ক'ৰবাত দুৰ্নীতি হয় তেন্তে দায়ী ব্যক্তিৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা কিয় নহ'ব? আমি চৰকাৰৰ বিৰোধিতা কৰিবলৈ প্ৰশ্ন কৰা নাই, আমি প্ৰশ্ন কৰিছোঁ কাৰণ আমি এখন দেশক ভাল দেশ হিচাপে, ভাল দেশ বিচাৰোঁ। চৰকাৰ যি দলৰেই হওক, জনসাধাৰণেই গণতন্ত্ৰৰ প্ৰকৃত মালিক। ভোট দিয়াৰ সময়ত নাগৰিকৰ যি অধিকাৰ আছে, চৰকাৰক প্ৰশ্ন কৰাৰ অধিকাৰো সেই একেই গণতন্ত্ৰই আমাক দিছে। সেয়েহে আজিৰ এই পবিত্ৰ দিনটোত আমাৰ সংকল্প হওক, আমি অন্ধ সমৰ্থন নকৰিম, অন্ধ বিৰোধিতাও নকৰিম। যি ভাল কাম হ'ব তাক প্ৰশংসা কৰিম আৰু য'ত ভুল হ'ব তাত সম্পূৰ্ণভাৱে প্ৰশ্ন তুলিম। কাৰণ দেশপ্ৰেম মানে কেৱল পতাকাক সন্মান কৰা নহয়, দেশপ্ৰেম মানে দেশৰ মানুহৰ অধিকাৰক সন্মান কৰা। দেশপ্ৰেম মানে অন্যায় দেখিলে মাত মতা, দেশপ্ৰেম মানে দুৰ্নীতিৰ বিৰুদ্ধে থিয় দিয়া, আৰু দেশপ্ৰেম মানে দেশখনক আৰু ভাল কৰাৰ বাবে প্ৰশ্ন কৰা। আহক আজিৰ স্বাধীনতা দিৱসত আমি প্ৰতিজ্ঞা কৰোঁ, আমি নিজৰ অধিকাৰ জানিম, নিজৰ দায়িত্ব পালন কৰিম আৰু এখন অধিক ন্যায়সংগত, স্বচ্ছ আৰু শক্তিশালী ভাৰত গঢ়াৰ বাবে একেলগে কাম কৰিম। জয় হিন্দ, জয় আই অসম, ভাৰত মাতা কি জয়।